আজি পুৱাই 9:45 ইয়াৰ স্থানীয় 3-4টা ব্যক্তিগত খণ্ডৰ বিদ্যালয় আৰু বিশ্ববিদ্যালয়ত এটা ইমেইল আহে আৰু ইমেইলৰ জৰিয়তে তেওঁলোকে IED এক্সপ্লোজনৰ এটা ভাবুকি প্ৰদান কৰা। তো লগে আমি খবৰটো পোৱাৰ লগে আমি এই অনুষ্ঠানবিলাকত উপস্থিত হওঁ আৰু প্ৰতিটো অনুষ্ঠানতে গৈ আমি আমাৰ যিখিনি ব্যৱস্থা আছে AS চেকৰ পৰা লৈ যিখিনি আমি এন্টি বম স্কোৱাডৰ সকলোবিলাক আমি ব্যৱস্থা কৰি তাত সকলোবিলাক আমি খানতালাচি চলাওঁ আৰু কোনো ধৰণৰ এনেকুৱা ধৰণৰ বিষয় আমাৰ দৃষ্টিগোচৰ নহল আৰু গোটেই বস্তুটো অনুসন্ধান কৰোঁতে আমি দেখিছোঁ যে এইটো এটা সম্পূৰ্ণ ভুৱা এটা মেইল আৰু যাৰ জৰিয়তে আজি শ্ৰী শ্ৰী সৰস্বতী পূজাৰ দিনাখন যেহেতুকে মানুহবিলাকে এই পূজাৰ দিনাখন তেওঁলোকে এটাক সেলিব্ৰেট কৰে উপভোগ কৰে গতিকে তেওঁলোকক এই গোটেই যিটো পৰিৱেশ আছে সেই পৰিৱেশটো ম্লান কৰিবৰ কাৰণে এটা দুষ্ট চক্ৰই এই এটা চক্ৰান্ত চলাইছিলে আৰু যিটো মেইল আহিছে সেই মেইলটো এজন ৰূপন কুমাৰ ধৰ নামৰ এজন ব্যক্তিৰ মেইলৰ পৰা আহিছে গতিকে আমি গোটেই বিষয়টো অনুসন্ধান কৰি আছো আৰু ইয়াৰ যি কাৰিকৰী দিশ আছে আমাৰ কাৰিকৰী এক্সপাৰ্ট আহি উপস্থিত হৈছে আৰু তেওঁলোকে গোটেই বিষয়বিলাক লৈছে আমি নিজে ব্যক্তিগতভাৱে গোটেই কেইখন বিদ্যালয় অথৰিটিৰ লগত আমি কথা পাতিছোঁ গৈছোঁ আৰু তাত যিখিনি আমি ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাতে ছাত্ৰ ছাত্ৰীসকলে তাৰ লগতে বিশেষকৈ অভিভাৱকসকলে তেওঁলোকে এই বিষয়টো প্ৰচাৰ হোৱাৰ লগে তেওঁলোকে অলপ সন্দিহান হৈ পৰিছে গতিকে সেই বিষয়টো আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি সকলোকে আৰু মহানগৰবাসী ৰাইজক আমি জনাব বিচাৰিছোঁ যে এনেকুৱা ধৰণৰ কোনো ধৰণৰ পৰিস্থিতি সৃষ্টি হোৱা নাই আৰু সেইটো এটা সম্পূৰ্ণ এটা ভুৱা প্ৰচাৰ যাৰ জৰিয়তে এই মানে ছাত্ৰ ছাত্ৰীৰ লগতে আমাৰ যিসকল অভিভাৱকসকল আছে তেওঁলোকক এটা ভয় বা ভীতি প্ৰদৰ্শন কৰিবৰ কাৰণে এটা অপচেষ্টা এটা চলিছিল আৰু আমি সেই বিষয়টো সম্পূৰ্ণৰূপে অনুসন্ধানত ৰাখিছোঁ আৰু আপোনালোকে গম পায় যে বিগত দিনতো মহানগৰত এনেকুৱা ধৰণৰ এনেকুৱা ভয় ভাবুকি দি কিছুমান ইমেইল আহিছিলে গতিকে গোটেই বিষয়টো আমি অনুসন্ধান কৰি আছোঁ আৰু আমি কাৰিকৰী দিশৰ যিসকল এক্সপাৰ্ট বা অজা ব্যক্তি আছে তেওঁলোকে এই বিষয়টো চোৱা চিতা কৰি আছে কিন্তু সদ্যহতে আমি আপোনালোকৰ এটা কথা ক'ব পাৰোঁ যে এই যিটো এটা পৰিৱেশ ৰচনা কৰিবৰ কাৰণে এটা দুষ্ট চক্ৰই চেষ্টা চলাইছিলে আৰু সৰস্বতী পূজা দিনাখনে এটা পৰিৱেশটো ম্লান কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা চলাইছিলে এইটো সম্পূৰ্ণ ভুৱা আৰু ইয়াত কোনো ধৰণৰ যাতে আপোনালোকে এই বিষয়টোত যাতে গুৰুত্ব নিদিয়ে আৰু সমূহ ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলে সম্পূৰ্ণ নিশ্চিতভাৱে তেওঁলোকে সেই পূজা উপভোগ কৰক আৰু ইয়াৰ লগত কোনো ধৰণৰ যি দুষ্ট চক্ৰ জড়িত হৈ আছে আৰু ক'ৰ পৰা এই মেইল আহিছে এইটো আমাৰ অনুসন্ধান চলি আছে আৰু অনুসন্ধানৰ কালত সি যেতিয়া তথ্য পোহৰলৈ আহিব বিশেষ আমি আপোনাসবক আমি অৱগত কৰিম কেইবাখন স্কুলত আহিছে আৰু এটা এই কথাটো যিকেইখন স্কুলত শিক্ষানুষ্ঠানত তেওঁলোকে মেইলটো অফিচিয়েল মেইলটো তেওঁলোকে চোৱা চিতা কৰিছে তেওঁলোকে গম পাইছে আৰু কিছুমান স্কুলত বা কিছুমান অনুষ্ঠানত মানে শিক্ষা অনুষ্ঠানত এইটো আহিছে তেওঁলোকে চেক কৰা নাই গতিকে গম পোৱা নাই কিন্তু আমি যিবিলাকতে আমি গম পাইছোঁ আৰু তাৰ লগতে যিবিলাকত অহা নাই তেনেকুৱা ধৰণে অহাও নাই আমি সেই সকলোতে আমি গৈ পেলাই আমি ভিজিট কৰিছোঁ আৰু সকলোকে আমি আশ্বস্ত কৰিছোঁ যে এনেকুৱা ধৰণৰ কোনো চিটুৱেশ্যন নাই আৰু এইটো সম্পূৰ্ণ এটা ভুৱা প্ৰচাৰ আৰু তাৰ জৰিয়তে দুষ্ট চক্ৰই এই যিটো পৰিৱেশ আছে পূজাৰ যিটো পৰিৱেশ আছে সেইটো ম্লান কৰিব তেওঁলোকে চেষ্টা কৰিছে এতিয়া আমাৰ ইয়াত যিটো ৱেষ্ট গুৱাহাটীৰ যিকেইখন অনুষ্ঠানত আছে সেইবিলাকত মই গৈছোঁ বাকী অনুষ্ঠানবিলাকতো হ'ব পাৰে আৰু আমাৰ মাননীয় আৰক্ষী আয়ুক্ত ডাঙৰীয়াই বাকী জিলাসকলকো সকলোকে এলাৰ্ট কৰি দিছে এই সংক্ৰান্তত আৰু সকলোৱে চাই আছে আৰু বহুতে আজি পূজাৰ দিনত অফিচ বন্ধ থাকে কাৰ্যালয় বন্ধ থাকে গতিকে মেইল চেক কৰা নাই সেইকাৰণে হয়তো বহুতে গম পোৱা নাই কিন্তু য'ত আহিছে আমি সেইবিলাক ঠাইত পৰিভ্ৰমণ কৰিছোঁ গৈছোঁ লগ পাইছোঁ মানুহবিলাকৰ লগত আশ্বস্ত কৰিছোঁ আৰু আমাৰ BD স্কোৱাডৰ লগতে আমাৰ যি এণ্টিচেপ্টিক চেক যি হ'ব লাগে সকলোবিলাক আমি কৰিছোঁ আৰু সকলোকে অথৰিটিক আমি আশ্বস্ত কৰিছোঁ যে এনেকুৱা ধৰণৰ কোনো পৰিৱেশ সৃষ্টি হোৱা নাই এটা তেওঁলোকে যিটো কোনো সংস্থাৰ নাম বুলি তেওঁলোকে কোৱা নাই গতিকে তেওঁলোকে এই যিটো মেইলটো আহিছিলে পুৱাই আহিছে 9:45 আহিছে আৰু এজন ধৰ মানে
জনৈক ধৰ বুলি নামৰ এজন মানুহৰ মেইলৰ পৰা এইটো আহিছে গতিকে সেই বিষয়টো আমি অনুসন্ধান কৰি আছোঁ সকলোকে অনুষ্ঠানবিলাকত আমি নিজে ব্যক্তিগতভাৱে গৈ উপস্থিত হৈছোঁ আৰু মাননীয় আৰক্ষী মহানগৰ আৰক্ষী আয়ুক্তৰ নিৰ্দেশত আমি উপস্থিত হৈছোঁ আৰু তেওঁলোকক সম্পূৰ্ণৰূপে আমি আশ্বস্ত কৰিছোঁ আৰু সকলো শিক্ষানুষ্ঠানবিলাকতে ছাত্ৰ ছাত্ৰীসকলে পূজা উপভোগ কৰি আছে সেইখিনি আমি অনুসন্ধান কৰি আছোঁ সেইটো আগতো এনেকুৱা ধৰণৰ কিছুমান ভুৱা মেইল অহা আমাৰ পৰিলক্ষিত হৈছিলে আৰু সেই সংক্ৰান্তে অনুসন্ধানো হৈছিলে গতিকে এতিয়া যিটো মেইল আহিছে এই মেইলটোক লৈ আমি বৰ্তমান আমাৰ যি কাৰিকৰী দিশৰ উজা ব্যক্তি আছে তেওঁলোকক আমি লগাইছোঁ তেওঁলোকে এই সংক্ৰান্তে অনুসন্ধান কৰি আছে আৰু শীঘ্ৰে এই তথ্য পোহৰলৈ আহিব